হে এভৰিৱান আগৰ মিনি ব্লগত কৈছিলোঁৱে মোৰ ছাৰৰ বাৰ্থডে প্লেনৰ কথা তাৰ ফাৰ্ষ্ট একদম ফুল এপাহ দি পেলাই উইচ কৰি লৈছোঁ ইয়াত আহি তাৰপিছত তেওঁক জোৰ জবৰদস্তি এইবিলাক চাওক গ্লাছেছ বাৰ্থডে গ্লাছেছ টুপি পিন্ধাবলৈ ৰেডি কৰি আছোঁ তেওঁ একেবাৰে নিপিন্ধেই জোৰ জবৰদস্তি পিন্ধাই দিছোঁ আৰু অকণমান ধেমালিতে ইপিনে পিছে তেওঁৰ পিন্ধিবলৈ মন নাই কিন্তু আকৌ উল্টা হৈছে নেকি চিন্তা কৰিছে ফেশ্বন মেইন মানে তাৰপিছত কি জানে মই এটা প্ৰেংক কেক টাইপ বনাই দিবলৈ কৈছিলোঁ ৰিয়াক মানে ভিতৰত এনেই ডাব্বা এটা দি পেলাই ওপৰত ক্ৰীমে এনেকৈ লে আউট কৰি দিব কৈছিলোঁ আৰু তেওঁ গম নাপায় যে সেইকাৰণে কি আছে কৈ আছে গম পালে বাৰু অকণমান কাটোতে আৰু এইফালে আৰু এয়া ফাইনেলি আমাৰ ফাইনেল কেকটো কাটিবলৈ দিছোঁ আৰু বাকী এইখিনিতে ৰেষ্টুৰেণ্টখনৰ সকলো মেম্বাৰলৈ ধন্যবাদ দি লৈছোঁ তেওঁলোকে বহুত হেল্প কৰিলে মোৰ প্ৰিয় মানুহজনৰ জন্মদিনটো বিশেষ কৰি তুলিলে তেওঁলোকৰ অকণমান হেল্পে আৰু এইফালে ষ্টাৰ্টাৰৰ পৰা আৰম্ভ কৰি দিছোঁ আৰু এয়া দহি পুৰি খালোঁ চিজি ফ্ৰাইজ খালোঁ আৰু আমাক কিউট পোৱালি এটাও জইন কৰিলেহি আৰু এইফালে আমাৰ মেইন কৰ্চৰ খানাও আহি গ'ল ছাৰে ছাৰ্ভ কৰি আছে এইখিনিতে তেওঁ মোক ধন্যবাদ ইমান এটা ধুনীয়া পাৰ্টি দিয়া ইমান এটা কোৱাৰ কাৰণে বহুত ধন্যবাদ আৰু হয়ো বাৰু ইয়াৰ খানা সঁচাকৈ টেষ্টি হয় আমি লাষ্টত এয়া মিঠাৰে মিঠা কৰি পেলাই আহিছোঁ আৰু ইয়াৰ পৰা আহোঁতে গাড়ীতে ৰিয়াই বাৰ্থডে বয়ক গিফ্ট দিলে ময়ো পিছে আহি থাকোঁতে ৰাস্তাতে তেওঁক গিফ্ট দিলোঁ সৰু চিম্পল গিফ্ট এটা আৰু ফুলি এপাত বনাই দিছোঁ তেওঁৰ কাৰণে আৰু ঘৰ পাই এয়া পটাপট ৰেডি হৈ লৈছোঁ মানে অকণমানকৈ পাত অকণমান আয়োজন কৰিছে বাবাই এইফালে আমাৰ মাও আহিলে পূৰা কামত লাগি গ'ল আমাৰ ছাৰো ৰেডি হ'ল এয়া ভকতকেইজনক খাবৰ কাৰণে আগবঢ়াই দিছোঁ পাঠ কৰোঁতে ভিডিঅ' কৰা নহ'ল আমিও এয়া শেষত খাবলৈ লৈছোঁ পুৰি চব্জি বনাইছিলোঁ কিবাকিবি লাষ্টত ধন্যবাদ আৰু এয়া জোৰ জবৰদস্তি মাক ৰাখি দিলোঁ আজি মাৰ লগত শুম আজিলৈ ইমানেই বাই